আকৌ আহিল নিৰ্বাচন সমষ্টিলৈ যাব প্ৰতিনিধি ভোটাৰক ক'ব ভোট দিব এইবাৰ সমষ্টিত উন্নয়ন হ'ব পিছে এয়াই অসমৰ উন্নয়ন নিৰ্বাচন আহে আৰু নিৰ্বাচন যায় ভোটাৰৰ মন জয় কৰিবলৈ সমষ্টিয়ে জনপ্ৰতিনিধিয়ে দিয়ে প্ৰতিশ্ৰুতি সমষ্টিয়ে পথৰ আধাৰশিলা দলঙৰ আধাৰশিলা কৰে মন্ত্ৰী বিধায়কে পিছে সঁচাই উন্নয়ন হৈছেনে পিছত সমষ্টিবাসীৰ খবৰ ল'বলৈ নাই আহৰি সকলো সময়তে উন্নয়নৰ জয়গান গোৱা মন্ত্ৰী বিধায়কসকলে এই দৃশ্যসমূহ ভালদৰে মন কৰক চমৰীয়া সমষ্টি আৰু দেৰগাঁৱত ভগা দলঙৰ ওপৰেৰে বিপদসংকুল যাত্ৰা পথচাৰীৰ আমাৰ স্থানীয় বিধায়ক কেইবাবাৰো আমি অনুৰোধ বিনোধ জনাইছোঁ তেওঁ একো গুৰুত্ব দিয়া নাই এতিয়া আমি হিমন্ত বিশ্ব শৰ্মাক এটা কথাই ক'ব বিচাৰিছোঁ আপুনি চাউল দালি লৱণৰ ৰাজনীতি বাদ দি কেৱল মাত্ৰ এখন দলং স্থানীয় পক্ষী দলং আপুনি যাতে বনাই দিয়ে এইটোৱে আমাৰ দাবী আৰু আমাৰ ৰাইজৰ দাবী আনহাতে দেৰগাঁও দক্ষিণ আহতগুৰিৰ ৰাইজৰ জীৱনৰ প্ৰতি ভাবুকি অহাৰ বাবে এজন লোকে ব্ৰহ্মপুত্ৰৰ সুঁতিত নিৰ্মাণ কৰিছে এখন বাঁহৰ দলং আজি আমি এই সুৰক্ষণত উপস্থিত আছোঁ সূতাৰ পৰা চিকাৰীঘাট পাৰাপাৰ সংগীত দলঙৰ মাজত আমাৰ লেচিগৰাকী আজি ৰাইজৰ সাক্ষাৎ অশেষ কষ্ট বলত এই দলংখন উদ্বোধন কৰিছে আমাৰ যিটো আপোনাৰ এই 250 মিটাৰ আজি দলংখন উদ্বোধন কৰিছে কাষৰ এখন গাঁও আছে তাতো সেই ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকল আহিবৰ কাৰণে যিখিনি মানে অসুবিধা যে আজি ছাত্ৰ ছাত্ৰীসকল পাৰাপাৰ হ'বৰ কাৰণে বা গাঁৱৰ স্থানীয় ৰাইজ পাৰাপাৰ হ'বৰ কাৰণে সুচল হ'ব বুলি আনহাতে ৰংজুলিৰ দৃশ্যটো চাওক এটা লোহাৰৰ জয়ছেৰে বিপদসংকুল যাত্ৰা পথচাৰীৰ আমি এটাই মানে দুখ প্ৰকাশ কৰোঁ আজি ভাৰতবৰ্ষ স্বাধীন হোৱা ইমান বছৰ হ'ল এই ৰাস্তাটোৰ আজিও এই একেই অৱস্থাতে থাকিল আমি উন্নয়নৰ শ্লোগান গোৱাৰ লগতে আমি সেই শ্লোগানটোক আমি সম্পূৰ্ণ বিৰুদ্ধাচৰণ কৰিছোঁ আমাৰ এই অঞ্চলৰ ৰাইজৰ উন্নতি নোহোৱাৰ বাবে শিলচৰ জয়ন্তীয়া পথত ধূলি বালিৰ বাবে বিপদ পথচাৰীৰ অসম মালাৰ প্ৰকল্পৰ যোগেদি নিৰ্মাণ হোৱা পথছোৱাত জৰাজীৰ্ণ অৱস্থা বর্ষার দিনও বাচ্চারা স্কুলও যাইতে পারছে না কোনো রোগী লইয়া হসপিটালও পৌঁছা গেছে না ও অবস্থার খাদা আসলো এখন হয়েছে বর্ষা শেষ হয়েছে সিজন টাইম হয়েছে আপনারা দেখুন গাড়ি যাওয়ার পরে কি অবস্থার দুলা মানুষ সর্দি খাসি জ্বর বিভিন্ন রোগাক্রান্ত হওয়ার শুধুমাত্র রাস্তার কারণে আনহাতে পথ নিৰ্মাণ কৰিছে যদিও সেয়া ভোটাৰৰ মন জয় কৰিবলৈ ভেকু ভাওনা কলাইগাঁৱত মুখ্যমন্ত্ৰীৰ পকীপথ আঁচনিৰ পথ নিৰ্মাণত ব্যাপক বিসংগতি 2,28,00,000 টকাৰে নিৰ্মাণ কৰা পথটোক লৈ ক্ষোভ স্থানীয় ৰাইজৰ এয়াই হৈছে অসমৰ উন্নয়ন এয়াই সমষ্টিসমূহৰ নেতা পালি নেতাৰ বাবে উন্নয়নৰ নমুনা ব্যুৰ' ৰিপৰ্ট DY365